ষ্টাৰ্ণ শ্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপৰ সফল সামৰণি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই ল'ৰাৰ 11 অনুৰ্ধ শাখাত চেম্পিয়ন অসমৰ আয়ান কৌশিক যোৱা 8 নৱেম্বৰৰ পৰা RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত অনুষ্ঠিত ষ্টাৰ্ণ শ্লেম স্কোৱাছ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপৰ মঙলবাৰে সফল সামৰণি পৰিল অসম স্কোৱাছ ৰেকেটছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 316 গৰাকী খেলুৱৈয়ে বিগত 4টা দিনত ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন 11 অনুৰ্ধ 13 অনুৰ্ধ 15 অনুৰ্ধ 17 অনুৰ্ধ 19 অনুৰ্ধ মেন ওমেন আৰু মাষ্টাৰ্ছ আদি বিভিন্ন শাখাত জিলিকি উঠা খেলুৱৈসকলে লাভ কৰিলে পদক ভাল লগা কথাটো হ'ল যে আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখনত ল'ৰাৰ 11 অনুৰ্ধ শাখাত চেম্পিয়নৰ খিতাপ দখল কৰে অসমৰ আয়ান কৌশিকে এই খিতাপ দখল কৰি মনৰ কথা জনালে কণমানি আয়ানে ভাল লাগিছে বহুত মানুহ আহিছিল সিহঁতৰ খেলিব পায় ভাল লাগিছে টাফ আছিল অলপ মোৰ ফাৰ্ষ্ট ৰাউণ্ড ৰিয়াজ আগৰৱালৰ লগত আছিল তাৰ লগত জিকি পেলাই মই কোৱাৰ্টাৰ ফাইনেল পালোঁ কোৱাৰ্টাৰ ফাইনেলখন বংশ ৰাঠি এটা ল'ৰা এটাৰ লগত আছিল তাৰ লগত জিকি পাই ছেমি ফাইনেল পালোঁ ছেমি ফাইনেলত আগষ্টে ওপৰৰ লগত আছিল আৰু তাৰ লগত জিকি ফাইনেলত ৱেট চাংহানাৰিয়ালত জিকিলোঁ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই তেওঁ ফাইনেলৰ মেচ প্ৰত্যক্ষ কৰাৰ লগতে খেলুৱৈক উদ্দেশ্যি প্ৰদান কৰে শুভেচ্ছামূলক বক্তব্য কেইবাগৰাকীও খেলুৱৈক বঁটা প্ৰদান কৰি ৰিঙৰ ৰাণী লাভলীনা হৈ পৰিল আনন্দিত হয় নিশ্চয় বহুতে বেছি ভাল লাগিছে যে আমাৰ অসমত স্কোৱাছ চেম্পিয়নশ্বিপ হৈ আছে আৰু চেম্পিয়নশ্বিপ হৈ আছে লাষ্ট টাইম হৈছিলে এবাৰো হৈ আছে আৰু যেনেধৰণে আমি যদি কম্পিটিশ্যন পাওঁ লাইক আমাৰ ল'ৰা ছোৱালীখিনি এনেধৰণৰ কম্পিটিশ্যন পালে তেওঁলোকৰ ভৱিষ্যতৰ বাবে ডাঙৰ এটা ৰাস্তা খুলিব বুলি মই ভাবোঁ কাৰণ স্পৰ্টছটো একেবাৰে আমি নতুনকৈ দেখিবলৈ পাইছোঁ আগতে আমি স্পৰ্টছৰ বিষয়ে ইমান ভালদৰে নাজানিছিলোঁ কিন্তু যেতিয়াৰ পৰা আমাৰ ইয়াত কম্পিটিশ্যন হ'বলৈ লৈছে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যেতিয়াৰ পৰা অপৰচুনিটি পাবলৈ লৈছে এটা ভাল অপৰচুনিটি পাইছে বুলি ভাবোঁ বহুতো ল'ৰা ছোৱালীয়ে ইয়াত মেডেলো পাইছে আমাৰ অসমৰ আৰু ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল লেভেলত যিহেতু এইটো বাহিৰৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰো আহিছে ইয়াৰ পৰা এক্সপিৰিয়েঞ্চো বহুত বেছি হৈছে অনাগত টাইমত আৰু ভাল কম্পিটিশ্যন পাবৰ কাৰণে সক্ষম হ'ব আৰু ইণ্টাৰনেশ্যনেল লেভেলত খেলিবৰ কাৰণে অলিম্পিকলৈ যাবলৈ যাতে এই কম্পিটিশ্যনৰ পৰা চান্স পাব বুলি মই ভাবোঁ এইটো আমাৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ যোনটো আমাৰ এছ'চিয়েশ্যনক তেওঁলোকক মই কংগ্ৰেচুলেট কৰিছোঁ আমাৰ অসম গভৰ্ণমেণ্টক কংগ্ৰেচুলেট কৰিছোঁ আৰু সকলো অসমবাসীক কংগ্ৰেচুলেট কৰিছোঁ যে আমাৰ অসমত এনেকুৱা এটা কম্পিটিশ্যন হৈছে সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ ইফালে সামৰণি অনুষ্ঠানত লাভলীনা বৰগোহাঁইৰ উপৰি উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাটকটীয়া অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ সম্পাদক ৰাকেশ তিৱাৰীৰ লগতে সন্থাৰ বিষয়ববীয়া আৰু খেলুৱৈসকল স্কোৱাছ ক্ৰীড়াক লৈ আশাবাদী অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আছাম স্কোৱাছ এণ্ড ৰেকেট এছ'চিয়েশ্যনৰ এখন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট ইষ্টাৰ্ণ শ্লাম স্কোৱাছ টুৰ্ণামেণ্ট যি অনুষ্ঠিত কৰিলে 8 নৱেম্বৰৰ পৰা 11 তাৰিখলৈকে অত্যন্ত সফলভাৱে আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখন তেওঁলোকে আয়োজন কৰিছে ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ ছিংগাপুৰ শ্ৰীলংকা মালয়েছিয়াৰ দৰে দেশৰো খেলুৱৈ অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাখনৰ যি মানদণ্ড ইয়াৰ মানদণ্ড যথেষ্ট উন্নত কৰিলে আৰু গুৱাহাটীয়ে এই ধৰণে বিভিন্ন প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বা আন্তঃৰাষ্ট্ৰীয় দেশসমূহে অংশগ্ৰহণ কৰি আমাৰ গুৱাহাটীখনক এটা স্পৰ্টছৰ কেন্দ্ৰবিন্দু হিচাপে এটা ডেষ্টিনেশ্যন হিচাপে লৈ যোৱাত সহায় কৰিছে শিলাদিত্য দেৱ ডাঙৰীয়াৰ নেতৃত্বত অতি সুন্দৰভাৱে টুৰ্ণামেণ্টখন আয়োজন হৈছে আৰু আমাৰো অসমৰ বহুকেইগৰাকী খেলুৱৈয়ে ইয়াত নিজৰ প্ৰতিভা উজ্বলাই তুলিবলৈ সক্ষম হৈছে আমি শেহতীয়াকৈ দেখা পাইছোঁ যে অসমৰ খেলুৱৈসকলে স্কোৱাছ এই ক্ৰীড়াবিধত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ফুটপ্ৰিণ্ট তেওঁলোকে এৰিবলৈ আৰম্ভ কৰিছে আৰু অনাগত দিনত স্কোৱাছত অসমে অত্যন্ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব উল্লেখ্য যে ভাৰতৰ উপৰি USA, ছিংগাপুৰ, মালয়েছিয়া আৰু শ্ৰীলংকা আদি দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে এই আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত এখন আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ টুৰ্ণামেণ্ট ৰাজ্যত অনুষ্ঠিত কৰাৰ বাবে অসম স্কোৱাছ ৰেকেটছ সন্থাক প্ৰশংসা কৰিছে ক্ৰীড়া অনুৰাগীয়ে ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in